পুণ্যভূমি ভাৰতবৰ্ষক স্বৰ্গৰ লগত তুলনা কৰা হৈছে। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই দেৱবাণী সংস্কৃতম শংকৰদেৱ শিশু বিদ্যানিকেতনসমূহৰ 2026 চনত সলনি হোৱা সংস্কৃত পাঠ্যপুথিৰ সপ্তম শ্ৰেণীৰ অষ্টমহ পাঠসহ এটি গীত আছে। গীতটি লৈ অহা হৈছে। গীতটিৰ অসমীয়া অনুবাদো শেষৰ ফালে দিয়া হৈছে। গীতটিৰ সুৰ দিয়া হৈছে। গতিকে ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। গীতম সুৰটো কেনেধৰণে আছে চাবা। ভুৱমৱতীৰ্ণ নাক স্পৰ্ধিনী ভাৰত ধৰণীয় মামক জননীয়ম শিৰসি হিমালয় মুকুট বিৰাজিতা পাদে জলধি জলেন পরিপ্লুতা মধ্যে গঙ্গা পরিসর পুতা ভারত ধরণীয়া মামক জননীয়ম ভুবমবতীর্ণ নাক স্পর্ধিনী ভারত ধরণীয়া মামক জননীয়ম কাশ্মীরে সুসবর্ষতি তুহিনম রাজস্থানে প্রদহতি পুলিনম মলয়স্থানে বাতি সুপবনঃ ভারত ধরণীয়া মামক জননীয়ম ভুবমবতীর্ণ নাক স্পর্ধিনী ভারত ধরণীয়া মামক জননীয়ম নানাভাষী জনাশ্রয়দাত্রী বিবিধমতানাং পোষণকর্তি নানাতীর্থক্ষেত্রসবিত্তি ভারত ধরণীয়া মামক জননীয়া পুণ্যবতামিয়মেব হিনাক পুণ্যজনানাং রুদ্রপিনাকঃ পুণ্যপরাণম আশ্রয়লোকঃ ভারত ধরণীয়া মামক জননীয়া ভুবমবতীর্ণ নাক স্পর্ধিনী ভারত ধরণীয়া মামক জননীয়ম। এইটো গীতটো এনেধৰণে সুৰ লগাই গাব লাগিব। ইয়াৰ পিছতে ইয়াৰ গীতটোৰ তাৎপৰ্যনো কি, গীতটোৰ অৰ্থনো কি, প্ৰতিটো শাৰী দেখুৱাই পেলাই দিয়া হৈছে, সেইখিনি চাবা। ভুৱমৱতীৰ্ণ নাক স্পৰ্ধিনী ভাৰত ধৰণীয়ং মামক জননীয়ং, অৰ্থাৎ স্বৰ্গৰ সৈতে প্ৰতিযোগিতা কৰা স্বৰ্গ সদৃশ ধুনীয়া এই ভাৰতভূমি পৃথিৱীত অৱতীৰ্ণ হৈছে। এই ভাৰতভূমি মোৰ জন্মদাত্ৰী মাতৃ অৰ্থাৎ আই। শিৰসি হিমালয় মুকুট বিৰাজিতা পাদে জলধি জলেন পৰিপ্লুতা মধ্যে গংগা পৰিসৰপুতা ভাৰত ধৰণীয়ং মামক জননীয়ম, অৰ্থাৎ যাৰ মূৰত হিমালয় ৰূপী মুকুট জিলিকি আছে, যাৰ চৰণ সাগৰৰ পানীৰে ধৌত হৈ আছে আৰু যাৰ মধ্যভাগ পবিত্ৰ গংগা নদীৰ অৱবাহিকাৰে পবিত্ৰ হৈ আছে, এই ভাৰতভূমি মোৰ জন্মদাত্ৰী মাতৃ। কাশ্মীৰেষু বৰ্ষতি তুহিনম ৰাজস্থানে প্ৰবহতি পুলিনম মলয়স্থানে বাতি সুপ্ৰৱনঃ ভাৰত ধৰণীয়ং মামক জননীয়ম, অৰ্থাৎ য'ত কাশ্মীৰত বৰফ বৰষে, ৰাজস্থানৰ মৰুভূমিত উত্তপ্ত বালি জ্বলি উঠে আৰু মলয় পৰ্বতৰ পৰা চন্দন সুবাসিত সুন্দৰ মলয়া বতাহ বলে, এই ভাৰতভূমি মোৰ জন্মদাত্ৰী মাতৃ। নানা ভাষীজন আশ্ৰয়দাত্ৰী বিবিধমতানাং পোষণকৰ্তী নানা তীৰ্থক্ষেত্ৰস্বভিত্ৰী ভাৰত ধৰণীয়ং মামক জননীয়ম, অৰ্থাৎ যি বিভিন্ন ভাষা কোৱা লোকসকলক আশ্ৰয় প্ৰদান কৰে, বিভিন্ন মতাদৰ্শ
থকা ধৰ্মক লালন পালন কৰে আৰু যি বিভিন্ন তীৰ্থক্ষেত্ৰৰ জন্মদাত্ৰী এই ভাৰতভূমি মোৰ জন্মদাত্ৰী মাতৃ। পুণ্য বতামীয় মে বহি না কহ পুণ্য জনানাং ৰুদ্ৰপি না কহ পুণ্য পৰাণাং আশ্ৰয় লোকহ ভাৰত ধৰণীয়ম মামক জননীয়ম। অৰ্থাৎ পুণ্যৱান লোকসকলৰ বাবে এই ভূমি স্বৰ্গস্বৰূপ। পবিত্ৰ লোকসকলৰ ৰক্ষাৰ বাবে এই শিৱৰ ধনু পিনাকৰ দৰে শক্তিশালী আৰু পুণ্য কৰ্মত ব্ৰতী থকা লোকসকলৰ এই আশ্ৰয়স্থল। এই ভাৰতভূমি মোৰ জন্মদাত্ৰী মাতৃ হয়। গীতটিৰ মূল ভাৱ বা সাৰাংশ। এই গীতটিত ভাৰতবৰ্ষৰ প্ৰাকৃতিক সৌন্দৰ্য, ভৌগোলিক বৈচিত্ৰ্য আৰু সাংস্কৃতিক মহানতাক প্ৰশংসা কৰা হৈছে। ভাৰতভূমিক স্বৰ্গৰ সৈতে তুলনা কৰি ইয়াক নিজৰ মাতৃ বুলি বন্দনা কৰা হৈছে। গতিকে ইয়াৰ অৰ্থ এইখিনি। এতিয়া আমি প্ৰশ্নোত্তৰখিনি চাওঁ। প্ৰশ্নোত্তৰখিনি দিয়া হৈছে ব্যাসঃ 1 নম্বৰটি দিছে প্ৰশ্নানাম উত্তৰাণি লিখত। প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে। ভাৰতবৰ্ষস্য শিৰসি মুকুট ৰূপেণ কিং বিৰাজিতম। উত্তৰম ভাৰতবৰ্ষস্য শিৰসি মুকুট ৰূপেণ হিমালয় বিৰাজিতম। খ ভাৰতবর্ষস্য পাদः কেন পরিপ্লুতः। উত্তরম ভারতবর্ষস্য পাদः জলধি জলেন পরিপ্লুতः। ক কাশ্মীরে কিং বর্ষতি। উত্তরম কাশ্মীরে তুহিনম অর্থাৎ বরফ বর্ষতি। মলয়স্থানে কিং ওয়াতি। উত্তরম মলয়স্থানে সুপবনः ওয়াতি। ভারতবর্ষ কেশাম আশ্রয়দাত্রী। উত্তরম ভারতবর্ষ নানা ভাষী জনানাম আশ্রয়দাত্রী। ভারতবর্ষ কেশাম পোষণকর্তৃ। উত্তরম ভারতবর্ষ বিবিধমতানাং পোষণকর্তৃ। চ গঙ্গা ভারতস্য কুত্ৰ পৰিসৰ পুতাः। উত্তৰম গঙ্গা ভাৰতস্য মধ্যে পৰিসৰ পুতা। ইয়াৰ পিছতে আছে 2 নম্বৰত উভয়ো মেলনং কুৰুত। ক আৰু খ অংশৰ লগত মিলাব লাগে। গতিকে উত্তৰটো মিলাই পেলাই কৰি দিয়া হৈছে। চোৱা শিৰসি হিমালয় মুকুট বিৰাজিতা পুণ্যবতাম্ব হিনাক নানা ভাষী জনাশ্ৰয় দাত্ৰী মধ্যে গংগা পৰিসৰ পুতা পুণ্য পৰায়ণম আশ্ৰয় লোক পাদে জলধি জলেন পৰিপ্লুতः। গতিকে এইখিনি আছিলে প্ৰশ্নোত্তৰ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।